নমস্কাৰ। তো সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আমাৰ ভাই ভনী চেনেলটোৱে 100K সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আৰু আগলৈ এনেদৰে মৰম আৰু আশীৰ্বাদ দি যাওক আপোনালোকে আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যাতে আমি আপোনালোকৰ কাৰণে ভাল ভাল কনসেপ্ট ভাল ভাল ভিডিঅ' লৈ আহিব পাৰো প্ৰত্যেকবাৰ। ভাই ভনী বেটি আহক বা নাহক বৰ সিয়াতাৰ ফালি মৰ তাই সিয়াতাৰ ফালিয়ে আছে ধৰা আহি ঘৰে বনাই তাই লাগছে হাহাকাৰ তাই বহুত ওপৰত উঠি তাইক সেনকে শিক্ষা দিব লাগে। তোৰ এই ডাঙৰ ডাঙৰ চেলাউৰি চিঙি আনি দাঁতকেইটা চাফা কৰি দিম তোৰ কি পিখৰ দাঁতকেইটা। তই এতিয়া এই লগত হাঁহি কি কিন্দেলি কৰি আছা তাই ঘৰৰ পৰাই গেল গুচি ৰাখে বোলে সেই হাতীটো কাঞ্চা তই खतरनाक तिरी हो खतरनाक तिरी এনে দেৰি হৈছে গুদাম চুদাম মাৰা চলা পিন্ধিব ইচ্ছা নাছিল। তুমি যে ইমান যে দৌৰা দৌৰি কৰি আছা অকণমান গুদাম কেইটা ভালকে লাহেকে মাৰিব নোৱাৰা নেকি? তেতিয়া ভাল নহব নেকি? তুমি কি বুজি পাবা? তোমাৰ ভণ্টি নোহোৱা মানে তো মোৰ ভণ্টি নোহোৱা হৈছে তাকো মোৰ দোষৰ কাৰণে চালা সেই ভকলা পাঠাটো কিয় আনিছিলো যে মই তাক গুচি নাকালো নহয় তাক নামেৰি মই তাইক বিচাৰিব লাগে। আজি যে ইমান শান্তিত আছো সেইজনী নোহোৱাৰ কাৰণে তুমি তাইক কি আনি আৰু অশান্তি সৃষ্টি কৰিব ওলাইছা নেকি? কি কথা কব আহিছা অ তেজ মঙৰ সম্পৰ্ক আছে মোৰ লগত যিটো কথা নকবা এটা ঘুচা মাৰিম তোমাৰ একদম দাঁত ভাঙি যাব চব। বেটা চুপ থাকা মোৰ ভণ্টি হয় মই জানো না। মই যাওঁ তাইক বিচাৰি আনোগে। শুনা আহতে দেৰি হ'ব পাৰে মোক ফোন কৰি থাকবা দে। কিয় ফোন কৰিম? আছে নহয় তোৰ বইনেৰে যা গেল তাই। এই তোৰ মোবাইলটো মই চেক কৰবা লাগব আজি ৰাখছো বাৰু চেকিং কৰবা লাগব নেক্সট এপিসোড মানত তোক দি আছো শিক্ষা। হাও ই দুখন মোক ভয় খুৱাই থৈ গেলে কিবা কাৰণত যদি মোৰ মোবাইলটো চেক কৰে গোটেইবোৰ দুখন ওলাই পৰিব। গতিকে ৰমিন্দা আৰু সুমিন্দা হাতকতো ব্লক কৰিবই লাগিব। তাহাৰ মেছেজবিলাকো ডিলিট কৰিব লাগিব। লগতে হিৰকৰো মেছেজবিলাক আছে তাকতো মই ব্লকো কৰিব নোৱাৰো। গতিকে সি নাহোঁতে গোটেইবিলাক ডিলিট কৰি থৈ দিওঁ যাতে সি গম নাপায়। আপুনি গম পালেতো সৰ্বনাশে হ'ব। ঘৰত বহি বহি গেমটো আমি সকলোৱে খেলো কিন্তু আপোনালোকে এটা কথা জানেনে গেম খেলি যে আমি টকা ইনকাম কৰিব পাৰো। মই আপোনালোকক মোৰ ফেভৰেট গেমিং প্লেয়াৰ স্পটৰ বিষয়ে ক'বলৈ ওলাইছো। ইয়াত সদায় 50 লাখতকৈ ওপৰত টকা জিকিব পাৰি যাৰ ভিতৰত 15টাতকৈও অধিক গেম আছে যেনে ফ্ৰুট স্লাইচ আছে স্নেকস এণ্ড লেডাৰ্ছ আছে চেছ আছে আৰু আমি সকলোৱে সৰুৰ পৰা খেলি ভাল পোৱা গেমটো হ'ল লুডো। লুডো খেলিও আমি পইচা আৰ্ণ কৰিব পাৰো। প্ৰথমতে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত গৈ এই এপটো ইনষ্টল কৰি ল'ব। এইটো এটা 100% সিকিউৰ আৰু ইণ্ডিয়ান এপ হয় 10 মিলিয়ন প্লাস। লগতে ইয়াতে আপোনালোকে লাইভ মেছেজ কৰি কথা পাতিব পাৰিব আৰু ইয়াৰে পৰা আপোনালোকে আৰ্ণ কৰিব পাৰিব বহুত টকা আৰু এইটো কোনো ফেক নহয়। আমাৰ ৰেফাৰেল কোড PLACE200 ইউজ কৰা আৰু পাবা ₹200 সাইন আপ বোনাছ। আৰু যদি আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডকো ৰেফাৰ কৰে তেন্তে আপোনালোকে জিকিব পাৰিব 2%। গতিকে যাওক দেৰি কৰি লাভ নাই। আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে পটাপট ডাউনলোড কৰক প্লেয়াৰ স্পট। ओ खुरा मेरा बहन को देखा है क्या आप? नहीं देखा यहाँ पे नहीं देखा? नहीं देखा ठीक है जाइए जाइए। बहुत झमेला हो गया साला कहाँ गया कौन गेल तो है। প্ৰভু মোৰ জীৱনটোত কি হৈ আছে তুমি দেখছো না? মোৰ ঘৰৰ মানুহতো শত্ৰু হলছিয়ে তুমি তো চাও মোক মুঠ দাঙি মোৰ জীৱনটোত চাগে কোনো ভাল আপা নাইবয়ে কৰ কি আপা আনি আছে আমাৰ ঘৰৰ মানে। মই আৰু এখন ঘৰত কেতিয়াও নাযাওঁ। মোক এটা ভাল দৰা চাই দিয়া প্ৰভু প্লিজ। মোক এটা ভাল ধুনীয়া নাপা দিয়া যাতে মই ঘৰত মা আৰু মোৰ নেউলান দাদাটোক যাতে মই দেখাব পাৰোঁ মই কি বস্তু। প্লিজ প্ৰভু প্লিজ। হে প্ৰভু তুমি মোৰ ইমান জলদি প্ৰাৰ্থনা শুনলা। এক্সকিউজ মি অকমান মাত দিব নেকি? কওকচোন। আপুনি ব্ৰহ্মকুমাৰী যোৱা ৰাস্তাটো চিনি পায় নেকি? মই হেলা নাজনো ময়ো ঘৰ এৰি গুচি আহে আপি আপুনি এনে ক'ৰবাত বেলেগক সুধি লওক। ঠিক আছে হ'ব মই বেলেগক সুধি মই ৰাস্তাটো ওলাই ল'ম কিন্তু আপোনাক এটা কথা সুধো বেয়া পাব নেকি? নাই নাপাওঁ সুধক। আপোনাক দেখাটো টেনশনত থকা যেন লাগিছে কি টেনশন আপুনি ক'ব পাৰিব নেকি? কিজানি মই আপোনাৰ প্ৰব্লেম মই সলভ কৰিব পাৰোঁ।
কিনো কম মোৰ জীৱনটোৰ কথা আপোনাক ক'লে আপুনিও হাঁহিব কিয়নো আৰু বেলেগক হাঁহা চান্স দিওঁ নাই নাই মই কিয় আহিম তুমি মোক ক'ব পাৰা তোমাৰ প্ৰব্লেমটো কিজানিবা মই তোমাৰ প্ৰব্লেমৰ সলিউশ্যনটো ওলাবই পাৰোঁ নাওকে দিয়ক আপুনি য'ত যাব হৈছে তাতে যাওক মোৰ দুখৰ কথা কোনেনো শুনিব আৰে নাই নাই ক'ব পাৰা একো টেনশ্যন নাই কৈ দিয়া কি প্ৰব্লেম আছে তোমাৰ শুনক তেনেহ'লে মোৰ জীৱনটোৰ কাহানী কি হ'ব এখন ঘৰত মোৰ একদম থকা ইচ্ছা নহয় হৈছে চলি দিছো 3টা জন্ম দিছি মোক তাহোন চিন্তা মাহী তাই দেখোন মোক বৰকে কৈছিল হে বিয়া হ'ব বোলে চলমান খান হেন বোলে দৰাটো এতিয়া ধলেন দেখা পাই কিনে এতিয়া মানে সি তাই ঘৰৰ পৰা গুচি গৈছি ভালে হ'লে কয় বিয়া হ'ব লাগিছিল নাগৰা পুতি থাকিব পাৰলা কয় সেইকাৰণে মই কম নদী নাথাকে লাংটা নহবি বাপাও তাই একেবাৰে ঢোল বাজে ফুচি সলমান খানৰ ল'ৰা বোলে সেইকাৰণে মোৰ এখন ঘৰত থকা ইচ্ছা নহয় জানো না কেইদিনমান মই তোহাৰ ঘৰত যাম দা মাহী আমাৰ ইয়াতেতো জাগা নহ'ব আমাৰ ঘৰত 3খানে বিচনা এখনত গোটাই থাকে এখনত মায়ে থাকে এখনত মই থাকো আৰু মইতো তোমাক ৰাখা নদিম তোমাৰ এই হাতীয়ান বিৰা আছে মোৰ মাথাত উঠলি কি হ'ব একো যে চাউল বাকলা যাব মোৰ মাথাত তই একেদিন আমাৰ তাতে নাচলি না কি ডগৰি খাই লৈ যাবি তই আজি গুচি আমাৰ তাৰ পাই হ'ব দে যাম দে চাল্লা লগৰ আপিৰ ঘৰতো নাই তাই ক'ত গেলে মই বিচাৰতে মোৰে ভৰি বিষেছি এই পেটলাটোক আনছিলি কিয় মই কওঁ না তই গাৰ বিষ ভাল পাইছা না নাই সেই তো কিবা বেছি কৰা কওচোন মইহে জানো মই ইয়াতে কিনকে আছো তোৰ চিন্তাতে মোৰ চকুত টোপনি নাই পেটত ভাত নাই কওচোন টুকু কাৰ লগত কথা পাতি আছ হা মই নয়নৰ লগত কথা পাতি আছিলো ৰবা ভনী যাইৰ লগত দিয়াতে পাতা ডিষ্টাৰ্ব দিলো ন মই নাই পিছত পাতিম দিয়া কি হৈছে কচোন এটা কথা কোৱাচোন বাইৰে যি ঘৰত নাই তোমাৰ মনটো ভাল লাগি আছে না দুখ লাগি আছে কিয় দুখ লাগব হা অফ কোৰ্স মোৰ পুত্ৰী লাগি আছে তাই ঘৰত নাথাকিলে মই ভাল পাওঁ তাই ঘৰত থাকিলে মোক মাৰে গালি দে মোৰ জীৱনটো ধ্বংস কৰি পেলছি তাই একেদিন তুমি ভালকে কথাও পাতি থাকিব পাৰিছা ন তাই নাহিলিয়ে ভাল পাই দাদেৰিটো বেছি দেখাই বিচাৰি গিছি আনবা কাৰণে দাদা দাদেও যে কিয় বিচাৰি যাব লাগে তাই মল্লিও ভাল পাওঁ তাকেইতো যা বস্তু গেছি ভালে পাবা লাগে হয় না যিয়ে নহওক দিয়া তুমি যাই লগত কথা পাতা দে দিয়াতে বাই বাই দোকানী আমাৰ মাইনাক দেখা পাইছিল নেকি এইটো ৰাস্তা দি আহা নাই দেখা পোৱা নাই ক'ত গেল চোন ঠিকা চৰাবাই জন্মিছে এইটো মই বাছা তোহাঁতৰ ভাল খবৰটো শুনি দাউৰি আহিছো গম পাইছা না তইতো মোক আকৌ নকাহে কাষৰ মানুহে মোক কৈছি কি খবৰে মা কি খবৰ তোৰ দেখোন 2টা জ্বলা জুইৰ এটা বোলে গুচি গৈছি কবা সেইটো কথা জ্বলা জুই এটা গেল সৰুটোক লৈ চিন্তা নাই সৰুটো এতিয়া মোৰ হাতৰ মুঠিত এতিয়া যত যিমান ঘাই পুতৰ ঘাই হৈছে বুঢ়ীক কোনোবা দিনা বিষয় মই মাৰিয়ে পেলাম এই খেলাখন নকৰিবি আকৌ গম পাইছা না বুঢ়ী কেইদিন থাকিবয়ে মৰিবয়ে 2 দিনমান পিছত সেইকাৰণে আকৌ নকৰিবি বুঢ়ীৰো এতিয়া অৱস্থাই নহয় দিছি না জীয়াকে ডাঙৰ জীয়াকে কম খণ্ড দুখ দি থৈ গুচি গেল না ঘৰক এৰি গতিকে যাবই ৰ বেছি দিন নাথকে তই মুঠতে ভালে থাকবি তই আকৌ নকৰিবি কিবা কৰিলি মানুহে তোকে দোষ দিব সেইটো তই আকৌ নকৰিবি দে সঁচাকৈ তোমাৰ কাহিনীটো শুনি বহুত বেয়া লাগে সেই খঙতে মই ঘৰ এৰি গুচি আহিছো এতিয়া আপুনিয়ে কওকচোন মই কি কৰো তোমাৰ ঘটনাটো ভাবিবলগীয়া তোমাক এটা কথা কওঁ কওক আচলতে তোমাৰ জীৱনত যেনেকুৱা ঘটনা ঘটিছে ঠিক তেনেকুৱা মোৰ লগতো ঘটিছে ময়ো আজিলৈকে ভাল ছোৱালী নাপালোঁ জানানে ভাবিছোঁ এতিয়া ভাল ছোৱালী এজনী পালে বিয়াখন পাতিয়ে পেলাম কি সঁচাই আপোনাৰ কাষতে ইমান ঠগা এটা ভাল আপি বহি আছে দেখা নাই নেকি মই ঘৰ মুচো বিছনা পাৰো চব কাম কৰোঁ গম পাই না নাপায় বলক এতিয়া আপোনাৰ বাইকখনতে আমাৰ ঘৰক লেকি লৈ যাওঁ আপোনাৰ ডাঙৰ গাড়ী আছে না আৰু ঘৰত পুৰা যাই কিনে ক'ব ফ্লেট আছে পুৰা বাংলা চাংলা আছে বুলি ক'ব ময়ো মাহাক দেখাই দিম মই কি বস্তু বলক এতিয়া ব'লা ইমান মহে খাইছি এতিয়া মোৰ ঘৰত সোমবাও ভয় হৈছে ইপিনে মস্ত টান লাগি আছে হাগা এনেকৈ ওপৰা কটি বহি থাকিলে এতে বাহিৰ হ'ব মোৰ বহুত টেনশ্যন হৈছে মায়ে মোক এতিয়া খাব দুখোনে এ প্ৰভু মাইনা কিবাকে আনি দিয়া বহুত টেনশ্যন হৈছে দেই শুনা মন্ত্ৰ শুনা কি হা ভাজি ৰান্ধি দিলো পইচা দেখো আজি লৈ দেখা দেখিয়ে নাই
দিব ভাগিনৰ অলপমান টান পৰি আছে দিব এই সপ্তাহটোতে দিব আপোনাক মই ভাগ্যৰ কথা মতে মই ৰান্ধিব যোৱা নাছিলো নহয় তোমাৰ কথা মতেহে গৈছিলো সেইটো হৈ দিয়কচোন ইটা যদি পইচা নেদে নহয় মই তোমাৰ ঘৰৰ বস্তু লৈ আহিম কাৰণ মোৰ জগাৰীয়ে মোক তাগিদা কৰি আছে এতিয়া মই কি ক'ম আৰু মোৰ ঘৰত হাহাকাৰ লাগি আছে না হ'ব দিয়কচোন মই আজি গধূলি যাই পেলাই মই ভাগিনক কম পইচাটো সোনকাল কৰা এই সপ্তাহতে মোক পইচাটো লাগিব হ'ব দিয়ক মই কম দিয়ক হ'ব যা কিবা খাং বুলিও খাব পৰা নাই এক কাপ চাহ খাবা ইমান ইচ্ছা বেছি মোৰ আপিটো থাকিলে আগতে সুধিলাক হয় মা কি খাবি চাহ দিলাক হয় ও গেল তাই ঐ তাইক বিচাৰি নাপলি তই বহুত বিচাৰিছো ৰাস্তাই ঘাটে মানুহ খুজছো দোকানে চকানেও মই চালো আনকি তাইৰ লগৰ আপিকেইটাৰ ঘৰতো গেলো কিন্তু তাইৰ সন্ধান কথা নাপালো মা এই ঘৰখনত তই কিমান অশান্তি দিবি সেই ভকলা পাঠাক যদি মোৰ ঘৰত আনি নুসুমালি হয় তাইতো ঘৰ এৰি নেগাল হয় এতিয়া মই কি কৰো মা তাই ক'ত বা গেল এনে আহি আছে হলি ভয়ে লগা হৈছে ক'ত বা গেছি তাই মই সেইগিলা নাজানো তাইক জোৰ পাই কি নহওক তই মোক বিচাৰি আনি দি এইবাৰ তাই যদি ঘূৰি নাহে মোক হলিত কোনে কব অ দাদা তোক ৰং সানিমে বুলি আরে আহক না আপনি বিন্দালেকে নিচা সুসুক সামাককে আহি আছে বিন্দা চাওক না এখন মোর ঘর হয় চাও নহয় আপুনি কি কয় আহক হে ইমান ভয় পন্দ্ৰা বুলি ভাবা নাছিলো আহক আহক যাওক একো ভয় কৰবা নালাগে তো মোৰ ঘৰ এখন অ ঘৰত কোনবা আছা না অলপমান ষ্টাইল অ ঘৰত কোনবা আছা না ও মাইনা তো কক গৈছিলি তই যাবা তাই মই একটু পানীও খনাই গম পাইছা না চিন্তাতে হ'ব হ'ব মই কাক আনছো চা ও বাবা এই কি পুখুৰীত জাপ দিবা তাতে তুমি ধৰি আনছ কি কৈ আছে মাই এলাখান কথা মোক কিমান কমজোৰ বুলি ভাবছা মই মৰিম বুলি ভাবছা তই মোক যতে তই একবাৰ মাত দি যাব লাগে কক যা কৈ সেই ভকলা পাঠাটোৰ লগত বিয়া দিবা হৈছিলি মই কিয় থাকিম এতে এই ভকলাতে তোক বিয়া নেদাম তো মই মোৰ তোৰ মুখ দুখ কেতিয়াও বুজি নাপা সেলাখান বাদ দি এতিয়া মই কাক আনছো সেইটো চা আৰু কোনিনো মোৰ মনে মিলা মানুহজন অ হয় নেকি এখেতৰ আৰু মোৰ একে অৱস্থা এখেতকো দেউতা কোনো নাই মোকো নেউতা কোনো নাই কেনে আমি দুই একেলগে থাকিম বুলি ভাবছো আৰু মেইন কথাটো কি জানানে নাই বাইকো আছে ঘৰো আছে ট্ৰাকো আছে কৈ আহিছি মোক ৰাস্তাত মস্ত ধনী দেখোন এতে মস্ত ধনী বাচ্চা অ হয় নেকি এওঁ ইমান টকা পইচা আছে এওঁৰ লগতে বিয়া দিম দেই এই তোকতো দাইদেৰে যৌতুকত বহুত বস্তু দিব এই লগতে মোকো যৌতুকত লৈ যাবি দে এই মুখ চাই থকা এখন ঘৰত মৰাৰ ইচ্ছা নাই হ'ব দে তোকতো মোৰ লগতে ৰাখিম আৰু শুনমা এখেতে কিন্তু বেছি দিন ৰখবা নৰে ভাল আপি পালি বেলেগৰ লগত বিয়া হৈ গুচি যাব আৰু বাই চান্স মোক যদি এখেতে বিয়া নাপতে তেতিয়াহ'লে কিন্তু চিৰ জীৱন ধোৱাৰ মাথাত মই বজা হৈ ৰখি থাকিম কৈ দিছো দাইদেৰে এওঁতো সেই ভকলা কথা তাতে বিয়া দিম বুলি কৈছিলে এওঁ তাতে দিব যা ইমান ঠগা আন চলি কিয় নেদব বিয়া যা এওঁৰ কাৰণে এতিয়া চাহ বনাই লৈ আহ যা বহক দে মই চাহ আনো বাবা ইমান দূৰত কিয় বহি আছো আহা মোৰ ওচৰত আছো ইয়াতে বহা ৰবা পিছে তুমি কি কৰ মই টিচাৰ কৰোঁ খুৰী ঘৰ ক'ত ঘৰ নলবাৰী হয় নেকি তোমাক পিছে যৌতুকত কি কি লাগিব মোক একো নালাগে যৌতুকত একো মোক নালাগে। ছোৱালীটো দিলেই হ'ল এতিয়া যৌতুকত তুমি মোক লৈ যাবা তোহাৰ ঘৰত মই চব কাম কৰিম বাচন ধুম ঘৰ সাৰিম বিছনা পাৰিম মোক লৈ যাবা দা এই ঘৰখনত মোৰ ভৰিটোৰ তাপত থাকিব নোৱাৰা হৈছো অনিচ্ছা লাগছি হ'ব দিয়ক আপুনি একো কৰিব নালাগে মোৰ ঘৰত কাম কৰা 4জন মানুহে আছে এই হয় নেকি এতিয়া মই আৰামছে বহি বহিয়ে খাবা যাম দা আৰু এই মোৰ ভৰিটোৰ কথা কওঁ ৰবাচোন তাই 1 দৰ্জন কণী আকলাই হৈ আকলাই খায় গম পাইছ না মোক এক কাপ চাহো নাযাছে এটাতো কণী নেদে নাখাওঁহে দেচোন মই আৰু গাখীৰ লিটাৰক লিটাৰ দগৰি খাই দগৰি পাদে আৰু হাগে তোমাৰ একদম এইটালৈকে বেমাৰ ভালেই হোৱা নাই তাই সেনেকুৱা মোৰ ভৰিটোৰ স্বভাৱ ঐ নুঠাই কিয়া মোৰ ভৰি হাত বিষাই গৈছে বইনেৰে দেখোন কবাৰ পৰা এটা ভাতাৰ উঠাই আনছি কি কথা কোৱা কোন ল'ৰা মই কি জানি বইনেৰে খুদ গেল মাইনে আহি পাইছি আহি পাইছি আৰু লগত ল'ৰা লৈ আহিছি তো শুনলাক না আপোনালোকে মাইনা বোলে আহি পালাক আৰু লগত কোনোবা এটা ল'ৰাও লৈ আহিছি ল'ৰাটো দেখাত ঠগা না তই নিজে চাই নাহাই কিয়া মৰণ নহয় মই চাম কিন্তু আজি কিয় চাম এপিসোড নাম্বাৰ 23 চাম আপোনালোকেও গম পাব কি হয় ল'ৰাটো কোন হয় ক'ত থাকে কি
বহুত আছে তো আমি লগ পাম এপিসোড নম্বৰ 23 আৰু আমাৰ 100k সাবস্ক্রাইবার হোৱাৰ কাৰণে সকলোকে আকৌ এবাৰ থেংক ইউ সো মাচ তো আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ কাৰণে আমি এইখিনি কৰিবলৈ সক্ষম হলো আৰু মৰম দি যাওক আৰু চাই থাকক আমাৰ ভাল ভাল কাহিনী লৈ আহি আছো ভাই ভনী আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেন্ট এণ্ড আমিও আছো শ্বেয়াৰ কৰি দিব আৰু শ্বেয়াৰ কৰি দিব